কুৰিশ্বৰৰ মহৰীপাৰাত বিশাল ইপিপিএল দলৰ নিৰ্বাচনী সভা। সভাত ৰাইজৰ আশীৰ্বাদ বিচাৰিলে শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰীয়ে। সভাত উপস্থিত কাতিৰাম বড়ো, বিট আৰু MCLA চম্বাৱতী ডেকা। শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ ইপিপিএল দলৰ মনোনীত প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰীৰ হৈ প্ৰচাৰ আটাইকেইজন। সভাত ইপিপিএল দলৰ সমৰ্থনত কেইবা হাজাৰ লোক উপস্থিত থাকে। উক্ত নিৰ্বাচনী সভাত ইপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অন্য দলৰ সদস্যই যোগদান কৰা দেখা যায়। 29 নং আমাৰ শুক্লাই চেৰফাং যি পৰিষদীয় মানে সমষ্টিত মহৰীপাৰা এটা মঞ্চ আছে। মঞ্চত তিনিটা প্ৰাইমাৰীক লৈ টেঙাজাৰ, মহৰীপাৰা, নিজ বেটনা এই তিনিটা প্ৰাইমাৰীক লৈ ইয়াত মানে বিজয় সংকল্প ইয়াত মানে সভা পাতিছিল। আৰু ইয়াত ৰাইজৰ যি অংশগ্ৰহণ স্বতঃস্ফূৰ্তভাৱে ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু নিশ্চয় যি মানে 39টা যি সমষ্টি, অন্যান্য যি 39টা যি সমষ্টি, এই সমষ্টিৰ দৰেও এই যি মানে শুক্লাই চেৰফাং সমষ্টি আমাৰ প্ৰাৰ্থী, আমাৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰীক ইয়াত মানে বৃহৎ এটা যি ভোটৰ যি এটা ব্যৱধান, এই ব্যৱধানত জয়ী হোৱাটো ইয়াত নিশ্চিন্ত হৈছে। ইয়াত যিখিনি ভোটাৰ ৰাইজ, যিখিনি মানে ৱেল উইজাৰ, যিখিনি মানে সমৰ্থক ইয়াত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰাটো দেখিছোঁ। ভিতৰত আমি যিখিনি উন্নয়ন, এই উন্নয়নক লৈ আমি মানে নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ। কাৰণ আমি বিগত 5টা বছৰত আমি ইয়াত শান্তি স্থাপন কৰিব পাৰিছোঁ। সমৰ্থনভাৱে আমাৰ যিখিনি আন্তঃগাঁথনি উন্নয়ন, আমাৰ যিখিনি মানৱ সম্পদ উন্নয়ন আমি পেৰেলিলি আমি এইখিনি আগবঢ়াই নিব পাৰিছোঁ। আৰু এইবেলি আমি স্থায়ী শান্তি স্থাপন কৰি আমাৰ যিখিনি মানে উন্নয়ন, এই উন্নয়নটো আমি আগবঢ়াই নিয়াৰ কাৰণে আমি আমাৰ যি ইছ্যু হিচাপে আমি ৰাখিছোঁ। আৰু নিশ্চয় আমি পৰৱৰ্তী সময়ত আমাৰ যি আহি থকা যি 22 ছেপ্টেম্বৰত হ'ব লগা আমাৰ যি সাধাৰণ নিৰ্বাচন, এই আমাৰ BTCৰ এই সাধাৰণ নিৰ্বাচনত আমি ইউপিপিএল দলে একক সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰাৰ কাৰণে আমাৰ যি এটা মানে আখৰা, এই আখৰা আমাৰ আহি গৈছে। কিমান আমি 26ৰ পৰা 28টা আমি আসন পাম। আৰু এবছলিউট মেজৰিটি লৈ প্ৰমোদ বড়োৰ নেতৃত্বত, যেনেকৈ 5টা বছৰত আমি প্ৰমোদ বড়োৰ নেতৃত্বত আমি খুব সুন্দৰভাৱে এটা মানে বিটিআৰত BTC চৰকাৰ পাবলৈ সক্ষম হৈছিলোঁ। এই বুলিও বিটিআৰত BTC চৰকাৰ আমি পাম। কুৰিশ্বৰৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ। প্ৰাইমাৰীক লৈ বা 3টা VCDCক লৈ সকলো আমাৰ ভোটাৰসকলক লৈ আমি ইয়াত প্ৰচাৰ সভা কৰিছে। আৰু ইয়াত স্পষ্ট মানে ক'ব পাৰোঁ যে এইবাৰ শুক্লাই চেৰফাং 22 তাৰিখত হ'ব লগা ইলেকশ্যনত ইউপিপিএল দলে 100% জিকাটো খাটাং হৈ গ'ল। আজিয়ে দেখা পাইছে, আপোনালোকে দেখা পাইছে, ধুনীয়াকৈ ইয়াত সকলোৱে স্পষ্টভাৱে ওলাই আহিছে। আৰু সকলোৱে প্ৰমোদ বড়ো ছাৰক পুনৰবাৰ চিফ বনোৱাৰ কাৰণে, পুনৰবাৰ চৰকাৰ বনোৱাৰ কাৰণে সকলো ৰাইজে ওলাই আহিছে আৰু মনত বান্ধি লৈছে পুনৰবাৰ প্ৰমোদ বড়ো ছাৰক চিফ বনোৱাৰ কাৰণে টাৰ্গেট কৰি কিনে কাম